নমস্কাৰ কৰিলোঁ বাবা কি জ্বৰ মই আছোঁ বৰ্তমান পাটবাহী অমৰাকুছিত। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখা পাইছে এই ডাঙৰ ছোৱালী তাই কান্দি আছিল মায়াকৰ কাৰণে আৰু মায়াকে গুৱাহাটীত এডমিট হৈ আছিল আৰু এইটো হৈছে সৰু ছোৱালী। এই ছোৱালীটোৱে মায়াকৰ লগত গৈছিল, কিন্তু আজি ভাল খবৰ, মায়াকৰ হাৰ্টৰ অপাৰেশ্যন হৈ গৈছে। বৰ্তমান মায়াক সুস্থ, ভগৱানৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত। কি ক'ম, মই আহি সঁচাকৈ বহুত ভাল লাগিল আজি মায়াকক এনেকৈ দেখা পাই। এই ছোৱালীটোৱে মায়াকৰ বিচনাত বহি বহি কান্দি আছিল মায়াক নোহোৱাৰ কাৰণে। তাই 2 দিন ধৰি ভাত খোৱা নাছিল। তাই ভাত খোৱা নাই, দেউতাকে এই মুখে ৰাতিপুৱা ওলাই যায় ঠেলাখন লৈ যায় ক'ৰবাত 2-1 টকা পাব বুলি। আৰু এই ডাঙৰ ছোৱালীটো কিন্তু মায়াক নোহোৱাৰ কাৰণে কান্দি আছিল। সিদিনাৰ দিনটো আৰু আজিৰ দিনটোৰ মাজত বহুত পাৰ্থক্য, আকাশ পাতাল পাৰ্থক্য বুলি ক'ম। বৰ্তমান অলপ সুস্থ হৈছে না? অলপ সুস্থ হৈছে, তো অলপ সুস্থ হৈছে আৰু যাবা দিছে নেকি? আৰু অহাকালি নিবা দিছে। আগৰ ভিডিঅ'টোত কোৱা হৈছিল, এই ছোৱালীটো কৈছিল যে ৰাতিপুৱা ফোন কৰিছিল যে 2000 টকা লাগে, অলপ পিছতে আৰু কৈছে যে 3000 টকা লাগে। কিছুমান মানুহে বোলে ছোৱালীকেইটাক কৈ আছে 3000 টকাৰ কাৰণে মানে চিকিৎসা কৰিব নোৱাৰে না, এইটো ভুল। সিদিনাৰ দিনত সেইখিনি টাইমতে 3000 টকা লগা হৈছিল। ইয়াৰ আগতে প্ৰায় ছোৱালীকেইটাই ধাৰ দুপাৰ কৰি, দেউতাকে ছোৱালীকেইটাই গোটেইকেইটা ধাৰ দুপাৰ কৰি প্ৰায় কিমান হাজাৰ গোটেই মিলি আমাৰ 70,000 গৈছে। মানে তুমি 70,000 টকা অলৰেডি খৰচ কৰিছা। চাওক, মই ভিডিঅ'টো বনোৱাৰ আগতে ধাৰ দুপাৰ কৰি আনি 70,000 টকা মায়াকৰ নামত খেদাইছে। গতিকে ভিডিঅ'টো বনোৱাৰ পিছত 15,000 টকা আপোনালোকে দিছে আৰু মোৰ তাতে 2700 টকা আছে, ময়ো দি আছোঁ। কিন্তু বহুতে ভুল বুজি আছে, কৈছে 3000 টকাৰ কাৰণে মায়াকক চিকিৎসা কৰিব নোৱাৰে না। সেইটো ভুল। 3000 টকা সিদিনাৰ তাৰিখত সেইখিনি সময়তে লগা হৈছিল, কিন্তু ইয়াৰ আগতে মায়াকক চিকিৎসাৰ নামত 70,000 টকা খৰচ কৰিছে। বৰ্তমান অলপ সুস্থ হৈছে আপুনি ন? সুস্থ হৈছে। আপোনালোকে মই সিদিনা দেখা নাছিল, আজি মায়াকক দেখি দিছোঁ। মায়াকে আৰু কালি গুৱাহাটীত যাব, চেকআপ আছে। এইটো সৰু ছোৱালী আছে, ইফালে আনা নাই। আপোনালোকে ছোৱালীটোক দেখা হয়তো পোৱা নাছিল, মই চিনাকি কৰি দিছোঁ। আৰু একজন ভাল ভলীবল খেলুৱৈ। কিছুমানে কয় যে ছোৱালীগিলানে আগবাঢ়িব নোৱাৰে, কিন্তু এই ছোৱালীটোৱে ক'ত খেলিছে তুমি ভলীবল? ৱেষ্ট বেংগল আৰু অন্ধ্ৰপ্ৰদেশ। ৱেষ্ট বেংগল আৰু অন্ধ্ৰপ্ৰদেশত এই ছোৱালীটোৱে ভলীবল খেলি আহিছে। গতিকে প্ৰতিভা বহুত আছে এই ছোৱালীটোৰ। পিছত দৈ হাঁহি আছে। আজি কেনে লাগি আছে কোৱাচোন? তোমাৰ মায়ে তোমাৰ ভৰিত আছে, কেনে লাগি আছে? আজি বহুত ভাল লাগি আছে, মা আহিছে না সেইকাৰণে। কি কৈছে জানে? আজি বহুত ভাল লাগি আছে, মা আহিছে না। ছোৱালীটোৰ যিটো গুগল পে' নাম্বাৰ দিয়া আছিল, তাতে আপোনালোকে 15,000 টকা দিছে। আৰু মোৰ তাতেও কেইজন মানুহে পইচা দিছে, মই দি আছোঁ। উৎপল ঠাকুৰে দিছিল 100 টকা, অনুপম চৌধুৰী দিছিল 500 টকা, অৰ্চনা দাস তেওঁ দিছে 100 টকা, পালাং দিহাতীৰ ল'ৰা একজনে দিছে 500 টকা, অমৰজ্যোতি মহন্ত 1000 টকা, আৰু বৰপেটাৰ ল'ৰা একজনে দিছে 500 টকা। টোটেল 2700 টকা। এই 2700 টকাটো মই দি আছোঁ। অঁ, 2700 টকা মই দি দিলোঁ। কি ক'ব? বহুতে সেই কৰি ফোন মাৰি আছে, ওলমকৈ জিএমচিত আছোঁ, আহিবি এনেকৈ সেই সহায় কৰিম এনেকৈ মিছা ৰাতি 10টা বজাত ফোন মাৰে আমাৰ। কালিও ৰাতি এটাই ফোন মাৰিছে, সি ভালকৈ কৈছে 100 টকা দি দিছোঁ, কিবা মোৰ ফালৰ পৰা সেনা কৈছে, আৰু বাকী চব বয়াকৈ ফোন মাৰে। মই আগৰ ভিডিঅ'টোত এই ছোৱালীটোৰ মই নাম্বাৰটো দিছিলোঁ। বহুতে বোলে ছোৱালীটোৰ নাম্বাৰত ফোন কৰি আছে, এইটো বহুত বেয়া কথা। কাৰণ এই ছোৱালীটোৰ মায়েক আজি অসুস্থ, আপোনালোকে গম পায়। তেনেস্থলত যদি আপোনালোকে আৰু যদি এনেকৈ ফোন কৰি থাকে, ৰাতিও বোলে ৰাতিও ফোন কৰিছে তোমাক। গতিকে মই আগৰ যিটো ভিডিঅ'ত এই ছোৱালীটোৰ ফোন নাম্বাৰ আছে, মই তাৰ পৰা গুচাই দিম। আৰু মই এইটোত আপোনাৰ স্কেনাৰ এখন দি দিম, যিহেতুকে মায়াকো চেকআপত যাই থাকিব লাগিব, অলপ হয়তো পইচাৰ প্ৰয়োজন হ'ব পাৰে। গতিকে মই এই ছোৱালীটোৰ স্কেনাৰখন আছে, স্কেনাৰখন মই আপোনালোকক স্ক্ৰীণত দেখি আছোঁ। এই স্কেনাৰখনত যদি পাৰে অলপ সহায় কৰিব। যদিও মায়াকৰ মানে হাৰ্টৰ অপাৰেশ্যন হৈ গ'ল, কিন্তু ঔষধ পাতি বহুত দাম জানে আপোনালোকে, আৰু একেবাৰে গুৱাহাটীত যাই থাকিব লাগিব, খৰচো আছে। যদি অলপ যদি আপোনালোকে সহায় কৰে, অন্তত চেকআপত যাওঁতে তেওঁলোকে অসুবিধা নাপাব। দেউতাকো গৈছে বৰ্তমান আজি ঠেলাখন লৈ গৈছে। চব দেউতাকে ঠেলাখন লৈ ৰাতিপুৱাই গৈছে, ক'ৰবাত হয়তো খেপ পাব, সেই পইচা দি আনি এই ঘৰখন চলিব। গতিকে দেউতাকে চকু দি ভালকৈ দেখা নাপাব। মই কথা দিছিলোঁ দেউতাকক মই চকুৰ এটা কিবা ব্যৱস্থা কৰি দিম, হয়তো নেক্সট মই আহিলে মই চকুৰ ব্যৱস্থা তোমাক কৰি দিম। হয়তো কি হ'ব? আগৰ ভিডিঅ'ত মই কি কৈছিলোঁ, মায়ে অলপ সুস্থ হ'লে মই দেউতাক লৈ যাম বুলি কৈছিলোঁ, চকু দেখাবা। কি কৰিম? মায়ে সুস্থ হোৱাৰ পিছত মই দেউতাক লৈ যাম, লৈ যাই চকুৰ যিখিনি পাৰোঁ চেষ্টা কৰিম। যদি এটা চকুটো অলপ দেখা, এটা চকুৰ জন্মৰ পৰা দেখা নাপায় ন? যিনো এটা চকু কিবা অলপ অসুবিধাৰ কাৰণে বেয়া হৈছে, আৰু যিটো চকু দি তেওঁ চলি আছে সিটোৰে ভালকৈ দেখা নাপায়। তো মাকে সুস্থ হোৱাৰ পিছত আমি দেউতাকো চিকিৎসাৰ কাৰণে মই লৈ যাম। তো ভিডিঅ'টো সমাপ্ত কৰিম। আপোনালোকে যদি অলপ পাৰে অলপ সহায় কৰি দিয়ক এইটো পৰিয়ালটোক। আজি মাক মানে হাৰ্টৰ অপাৰেশ্যন হৈ ঘৰত ঘূৰি আহিছে, কিন্তু চেকআপ বহুত আছে, বহুত পইচাৰ প্ৰয়োজন হ'ব। মই স্কেনাৰখন দেখি দিছোঁ, আপোনালোকে এই স্কেনাৰখনতে যি পাৰে আপোনালোকে দিব। তো ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।